আজি দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে লেসন 5 এ প্লেজেন্ট সাৰপ্ৰাইজ নামৰ পাঠটো লৈ আহিছোঁ পৃষ্ঠা নম্বৰ 71 তোমালোকে ভালদৰে মন দিবা হা এত কি হৈছে লেসন 5 এ প্লেজেন্ট সাৰপ্ৰাইজ ৰোল প্লে এত কিছুমান ৰোল প্লে কৰিছে চাব নাম্বাৰ 1 ত কোন আছে ইয়াত এজনী ছোৱালী আছে আৰু এটা ল'ৰা আছে ইয়াত কৈছে Is this a picture book mother oh yot and mark ase ihot heri mark ase aru ihot duita student hoy koise ki boli koise is this a picture book mother eta mark e koise no it is not it is a newspaper tarpot ki koise 3 number to ki je it has a lot of news in it ছোৱালীজনীয়ে কৈছে তাৰ পিছত আকৌ কি কৈছে মাকে কৈছে yes it has আকৌ তাই কৈছে it has a lot of picture in it তাৰ পিছত আকৌ ল'ৰাজনে কৈছে কি কৈছে can we have a book at it to find some more interesting things তেতিয়া মাকে কৈছে Sure, take it and go through it. It is a good habit to read a newspaper. কিমান ধুনীয়া ইয়াত কথা কৈছে চাবা মই কইবা পঢ়িছো Is this a picture book mother? No, it is not. It is a newspaper. It has a lot of news in it. Yes, it has. It has a lot of picture in it. Can we have a look at it to find some more interesting things? Sure, take it and go through it and it has a good habit to read a newspaper. কিমান ধুনীয়া দেখিছা তোমালোকে পঢ়িবা হা ঘৰত ইয়াৰ পিছত কি আছে এইয়া এই ল'ৰা ছাত্ৰজনৰ নাম কি শিশু দুজনৰ নাম কি এজনৰ নাম ৰঞ্জিত আৰু এজনৰ নাম মিলি হেয়া ৰঞ্জিত আৰু মিলি হা ৰঞ্জিত এণ্ড মিলি আৰ বিজি ৰিডিং এ নিউজ পেপাৰ সেই নিউজ পেপাৰখন পঢ়াত লাগিছে আৰু মাৰ লগত মাক আছে দেখিছানে এই নিউজ পেপাৰখন বিভিন্ন তোমালোকে কেতিয়াবা পেপাৰ উলিয়াই চাইছা নাই পেপাৰ উলিয়াই চাবাচোন তাত বিভিন্ন ধৰণৰ খেলৰ পৰা আদি কৰি দেশৰ অৰ্থনৈতিক সমস্যাৰ পৰা গোটেই অৰ্থনৈতিক সমস্যা বা আঞ্চলিকৰ পৰা সকলো ধৰণৰ তাত খবৰ পোৱা যায় দেশ বিদেশৰ আমাৰ ৰাজ্যৰ আমাৰ আঞ্চলিকৰ আমাৰ খেলৰ পৰা অৰ্থনীতিৰ পৰা ব্যৱসায় বাণিজ্য আদিৰ সকলো সাঙুৰি পেলাই কি হয় আমি নিউজ পেপাৰ পাওঁ আনকি তাত আমি কিছুমান কৌতুকো পাওঁ যেনে চেৰিকি পাক আৰু কিছুমান আমি খেলো খেলিবলৈ পাওঁ তাত সুদুকি যিটো খেলো তাত পাওঁ যিটো কি বুলি কয় এইটো কিবা এটা বুলি কয় সদুকু নে কিবা এটা বুলি কয় হা কুইজো পাওঁ তাত কবিতাও পাওঁ সাধুও পাওঁ গল্পও পাওঁ কেতিয়াবা কুৱেশ্যন আনচাৰো দিয়ে প্ৰথম শ্ৰেণীত পঢ়া অষ্টম শ্ৰেণীত পঢ়া নৱম শ্ৰেণীত পঢ়া ইংৰাজী গণিতৰ তেনেকুৱা বিষয়ে কুৱেশ্যন এনচাৰ দিয়ে সেইটো কাৰণে আমি নিউজ পেপাৰখন পঢ়িলে আমাৰ যথেষ্ট লাভদায়ক হয় সেইটো কাৰণে আমি নিউজ পেপাৰ পঢ়া অভ্যাস কৰিব লাগে তোমালোকে গম পাইছানে ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পাছত কি কৈছে আমি সেইটো চাওঁ ইংৰাজীটোত এই পাঠটো আহিছে আমি এই পাঠটোত মন দিম Listen to what Ranjit and Mili are talking about. Listen to what Ranjit and Mili are talking about. Ranjit, oh my God, I see my poem here. Ma'am must have sent it to the newspaper. I never thought I could find my name in a newspaper someday. Look, the title of my poem is BGB. তে মিলিয়ে কৈছে wow a poem let me read it
busy bee. I ran to the garden to catch a busy bee. It will sting, said mother. Let it fly free. কিমান ধুনীয়া কবিতা দেখিছা? It's moved very gently. It makes a lovely sound. How can such a lovely thing sting me when I am around? বৰ ধুনীয়া কবিতা। কোনে লিখিছে? ৰঞ্জিতে লিখিছে। আৰু পঢ়িছে কোনে? মিলিয়ে। তোমালোকক মই পিছত বা অসমীয়াত বুজাই দিম। তোমালোকে ইংৰাজীত প্ৰথমতে পঢ়ি লোৱা, ইংৰাজীত জানি লোৱা। That is really a good poem. I will also try to write one day. Some of my drawing and painting are published in our school magazine. Did you know that? Ranjit, you are lucky. You did not tell me that before. Can I see them now? Millie sure. Millie runs to her room. She comes back with a few of her drawing and show them to Ranjit. দেখিছেনে? এয়া ছবি পিকচাৰ দেখাইছে। দেখেন এখানে কোনে? এই মিলিয়ে অঁকা দেখিছেনে? ৰঞ্জিতে কি লিখে? কবিতা লিখে। মিলিয়ে কি লিখিছে? ছবি আঁকিছে। হয়তো তোমালোকৰ বুজাত হয়তো অসুবিধা হোৱা নাই। সেইটো কাৰণে আমি সৰুৰ পৰাই ছবি অঁকা, কবিতা লেখা, গল্প লেখা সেইবিলাকত আমি কি কৰিব লাগে? মনোনিপাৰ্গত হ'ব লাগে। আমি সেইবিলাকত আমাৰ মনটো, আমাৰ মগজুটো আমি খটুৱাবলৈ চেষ্টা কৰিব লাগে। তেতিয়াহে আমি আগবাঢ়িম ভৱিষ্যতলৈ। সেইটো কাৰণে ছাত্ৰ ছাত্ৰীসকল তোমালোকে সেইবিলাক দিশত, অৰ্থাৎ যিখিনি আমি সৃষ্টিমূলক কাম বা ক্ৰিয়েটিভিটি, সেইখিনি কথা আমি সৰুৰ পৰাই আমি ভাবিব লাগিব। তেতিয়াহে আমাৰ মনত আমি ভৱিষ্যতলৈ আমি ধুনীয়াকৈ ছবি আঁকিব পাৰিম, ধুনীয়াকৈ গল্প ক'ব পাৰিম, ধুনীয়াকৈ কবিতা লিখিব পাৰিম, সাহিত্য চৰ্চা কৰিব পাৰিম। তেতিয়া আমাৰ অসুবিধা নহয়। মই ভাবোঁ তোমালোকে এই সৰুৰ পৰাই সেইখিনি চৰ্চা কৰিবলৈ আৰম্ভ কৰিবা। ইয়াৰ পিছত মই আকৌ এবাৰ ইংৰাজীত পঢ়ি দিওঁ, তোমালোকে মন দিবা। তাৰপিছত অসমীয়ালৈ যাম। কি কৈছে? এই পাঠটোৰ নাম কি? এ প্লিজেণ্ট ছাৰপ্ৰাইজ। লেচন 5 ৰোল প্লে'। ইয়াত ৰোল প্লে' কৰিছে। মাক আছে, ৰঞ্জিত আৰু মিলি আছে। মাক আছে, ৰঞ্জিত আৰু মিলিৰ মাজত কনভাৰ্চেশ্যন হৈছে, তেওঁলোকৰ মাজত কথোপকথন হৈছে। সেই কথোপকথনত কি হৈছে আমি সেইখিনি আলোচনা কৰিব লাগে। 1 নম্বৰত কৈছে, সেয়া মিলিয়েই কৈছে, ইজ দিছ এ পিকচাৰ বুক মাদাৰ? তাৰপিছত মাকে কৈছে, ন' ইট ইজ নট, ইট ইজ এ নিউজ পেপাৰ। এইটো ফাৰ্ষ্ট চিনটো গ'ল। দ্বিতীয় চিনটো আছে, আকৌ মিলিয়ে কৈছে, ইট হেজ এ লট অফ নিউজ ইন ইট। তেতিয়া মাকে কৈছে, য়েছ ইট হেজ। আকৌ মিলিয়ে কৈছে, ইট হেজ এ লট অফ পিকচাৰ ইন ইট। আকৌ মিলিয়ে কৈছে। এই মিলিয়ে কোৱাৰ পাছত এতিয়াহে ৰঞ্জিতে কৈছে, ৰঞ্জিতে ইমান দেৰিলৈকে মনে মনেই আছিলে, কেন উই হেভ এ লুক এট ইট টু ফাইণ্ড চাম মোৰ ইণ্টাৰেষ্টিং থিং। তেতিয়া মাকে কৈছে, চিয়'ৰ টেক ইট এণ্ড গ' থ্ৰ ইট, ইট ইজ এ গুড হেবিট টু ৰিড এ নিউজ পেপাৰ। দেখিছা? ৰঞ্জিতে কৈ দিয়াৰ লগে লগে মাকে নিউজ পেপাৰখন ৰঞ্জিতক দি দিলে পঢ়িবৰ কাৰণে। ইয়াৰ পাছত কি আছে সেই আমাকে চাবলৈ দিছে, আৰু ৰঞ্জিত আৰু মিলিয়ে চাইছে। দেখিছেনে? ইয়াত কি আছে? ইয়াৰ জকছ আছে, দেখিছেনে? ৰিডুল টাইম আছে, ইয়াৰ ষ্টৰি আছে, হয়নে? চাইল্ড প্ৰটেকশ্যনৰ বাবে আছে। তাৰপিছত ন' দি ৱৰ্ল্ড আছে, পয়েম আছে, কুইজ আছে, দেখিছেনে? ড্ৰয়িং আছে, দেখিছেনে? কিমান আছে ইয়াত? এয়া গেম আছে, চডুকু আছে, দেখিছেনে? বিভিন্ন ধৰণৰ আছে। সেইখিনি বিভিন্ন ছবি আছে, দেখিছেনে নাই? সেইবিলাক নিউজ পেপাৰখনত বিভিন্ন ধৰণৰ। তোমালোকে নিউজ পেপাৰখন উলিয়াই চালে তোমালোকে চব পাবা তাত। ইয়াৰ পিছত বিশেষকৈ তোমালোকে ছবিখিনি চালেই হ'ল বা তাত থকা কবিতা গল্পখিনি পঢ়িলেই হৈ গ'ল। সেয়া পঢ়িলে তোমালোকৰ কাৰণে যথেষ্ট। বাৰু ইয়াৰ পিছত কি আছে? আকৌ লিষ্টেন টু হোৱাট ৰঞ্জিত এণ্ড মিলি আৰ টকিং এবাউট। ৰঞ্জিত, অ' মাই গড, আই চি মাই পইম হিয়াৰ। মেম মাষ্ট হেভ চেণ্ট ইট টু দি নিউজ পেপাৰ. I never thought I could find my name in a
newspaper someday. Look, the title of my poem is BGB. Millie, wow, a poem. Let me recite it. BGB. I ran to the garden to catch a BGB. It will sting, said mother. Let it fly free. It moves very gently. It makes a lovely sound. How can such a lovely thing sting me when I am around? কবিতাটো আকৌ এবাৰ পঢ়ি দিছোঁ, তোমালোকে পঢ়িবা। I ran to the garden to catch a BGB. It will sting, said mother. Let it fly free. It moves very gently. It makes a lovely sound. How can such a lovely thing sting me when I am around? That is really a good poem. I will also try to write one today. Some of my drawing and painting were published in our school magazine. Did you know that? Ranjit, you are lucky. You did not tell me that before. Can I see them now? Millie, sure. Millie ran to her room. She came back with a few of her drawing and shows them to Ranjit. দেখিছে না ৰঞ্জিতক ছবিখিনি দেখাইছে। ইয়াৰ পিছত ইয়াৰ পিছত তোমালোকক মই এই পাঠটোকে এবাৰ ইংৰাজীত পঢ়াই অসমীয়াত পঢ়াম। আজিলে ইমানতে ৰাখিছোঁ। তোমালোকে ঘৰত পঢ়িবা মৰ্ণিঙত। যদি বুজাত অসুবিধা হয় তোমালোকৰ পঢ়াত অসুবিধা হয়, মা দেউতাৰ সহায় ল'বা, তোমালোকৰ বিশ্বাসী গাৰ্জেণ্টৰ সহায় ল'বা, তেতিয়া তোমালোকে নিশ্চয় পঢ়িব পাৰিবা। আজিলে ইমানেই। ধন্যবাদ ছাত্ৰী ছাত্ৰীসকল, তোমালোকে পঢ়িবা বুলি আশা কৰিলোঁ।